প্ৰাণধন কৃষ্ণ এই দুখুনিৰ আচলৰ ধন এই দুখুনিক অনাথনি কৰি তই কলৈ গলি বাছা আজিৰ পৰা মই কাক ক্ষীৰ ল'ব নোযাচিম কোনে মোক আই আই বুলি মাতিব বাছা কোনে মোক আই আই এবাৰ অনুভৱটো আচলতে হুকিয়া বুলি ক'ব লাগিব। প্ৰত্যেক বছৰে আমাৰ ৰাস উদযাপন হৈ আছে যদিও এইবাৰ যিহেতু 50 বছৰ অতিক্ৰম কৰিছে ৰাসভাগীয়ে আৰু আমাৰ এইবাৰ কাৰ্যসূচী অলপ দীঘলীয়া, 2 দিন সম্পূৰ্ণ ৰাস পাতিছে আৰু কংসবধ আছে তৃতীয় দিনা। তাতে আমাৰ সৌভাগ্য যে আমি যশোদা ভাওটো প্ৰথমবাৰলৈ ইয়াত দিবলৈ মানে পাইছোঁ। যদিহে মনত আছে হয়, এটি সংলাপ সৰু মই ক'বলৈ লৈছোঁ। হাই মোৰ প্ৰাণধন কৃষ্ণ এই দুখুনিৰ আচলৰ ধন এই দুখুনিক অনাথনি কৰি তই কলৈ গলি বাছা আজিৰ পৰা মই কাক ক্ষীৰ ল'ব নোযাচিম কোনে মোক আই আই বুলি মাতিব বাছা কোনে মোক আই আই বুলি মাতিব। ধন্যবাদ। আঞ্চলিক শ্ৰী শ্ৰী শংকৰদেৱ কৃষ্টি বিকাশ সমিতিৰ যি সোণালী বৰ্ষৰ যি মহোৎসৱৰ লগত কেইবাটাও অনুষ্ঠান অনুষ্ঠিত কৰি আছোঁ। আজি বৰ্তমান আমাৰ ভৱাখেৱাৰ চলি আছে মহাৰাসৰ আৰু আমাৰ প্ৰায় মঞ্চৰ সজ্জা কাম পৰা সম্পূৰ্ণ হৈ উঠিছে। কালি পৰহিৰ পৰা 14, 15 আৰু 16
নৱেম্বৰ 3দিনীয়া কাৰ্যসূচী আমি ভগৱান শ্ৰীকৃষ্ণৰ ৰাসলীলা ভাগি এই আঞ্চলিক শ্ৰী শ্ৰী শংকৰদেৱ কৃষ্টি বিকাশ সমিতিৰ ইয়াতে মঞ্চস্থ কৰিব লোৱা হৈছে। ইতিমধ্যে আৰু এইকেইটা প্ৰথম আমি ছাত্ৰ ছাত্ৰীসকলৰ প্ৰতিভা বিকাশৰ অৰ্থে চিত্ৰাংকন প্ৰতিযোগিতা, ৰচনা প্ৰতিযোগিতা, বৰগীত প্ৰতিযোগিতা আৰু সত্ৰীয়া নৃত্য প্ৰতিযোগিতা অনুষ্ঠিত কৰি হৈ গ'ল। তাৰ পাছত আমি দিহানাম প্ৰতিযোগিতা পাতিলোঁ সদৌ অসম ভিত্তিত, যিখিনি আমাৰ আই মাতৃসকলৰ দ্বাৰা আধ্যাত্মিক চেতনা জাগ্ৰত কৰিবৰ কাৰণে আৰু এখন সুস্থ সমাজ, শৃংখলাবদ্ধ সমাজ গঢ় দিবৰ বাবে আমি এনে অপ্ৰাণ চেষ্টা চলাই আছোঁ। আৰু আমাৰ দুদিনকৈ সদৌ অসম ভিত্তিত দিহানাম কংসালে প্ৰতিযোগিতাটো অনুষ্ঠিত হৈ গ'ল। আৰু যোৱাকালি অৰ্থাৎ 11 তাৰিখৰ দিনাখন আমাৰ যি বঁটা বিতৰণী অনুষ্ঠান অনুষ্ঠিত হ'ল। তাৰ পাছতে আমি এভাগী মহাপুৰুষীয়া অংকীয়া ভাওনা কেলিগোপাল ভাওনা অনুষ্ঠিত হ'ল। পালকি কলাকেন্দ্ৰৰ শিশুসকলে পৰিৱেশন কৰিলে, খুব সুন্দৰভাৱে হৈ গৈছে। ৰাস কেইদিনীয়া হ'ব? ৰাস 3 দিনীয়াকৈ আমি অনুষ্ঠিত কৰিব দিছোঁ। আজি কি হৈ আছে? আজি ভৰসীয়া চলি আছে, মহাৰাসৰ যি আৰু আমাৰ কংসৰ যি দৃশ্য এইবিলাক আখৰা চলি আছে। শিল্পীসকল ইয়াৰ সেইসকল স্থানীয়, আমাৰ সম্পূৰ্ণ স্থানীয়। আমি যি আধ্যাত্মিক চেতনা যিটো জাগ্ৰত কৰিবলৈ আমি বিচাৰিছোঁ, কাৰণ আধ্যাত্মিক অবিহনে এখন শৃংখলাবদ্ধ সমাজ গঠিত নহয়। আধ্যাত্মিক জ্ঞানটো লাগিবই।